নমস্কাৰ আজি মই আহিছিলো এটা পুখুৰীৰ পাৰত এজন বিশেষ ব্যক্তিক নিউজ কৰিবৰ কাৰণে কিন্তু ব্যক্তিজনে মোৰ স্পিকাৰটো দেখিয়ে পলালে বাৰু যি কি নহওক কি গল বাৰু কিন্তু মোৰ লগত আৰু এজন ব্যক্তি আছে আপোনালোকক সেই ব্যক্তিজনৰ লগত চিনাকি কৰাই দি আছো বলক দাদা উঠকচোন নমস্কাৰ ৰে নমস্কাৰ আপোনাৰ নামটো বেঙনা হয় নেকি আচ্ছা কোনে ৰাখিছিলে আপোনাৰ নামটো বেঙেনা আইতাই কিয় কাৰণে ৰাখিছিলে বেঙেনা নামটো আপোনাৰ কাৰণে জন্ম পাই মই বেঙনা নিচিনা আছিলো যে হয় নেকি বেঙনা দিছে আচ্ছা সেইকাৰণে বেঙেনা ৰাখিলে আপোনালোকে এতিয়া জানিবলৈ পালে ব্যক্তিজনৰ নাম বেঙেনা আহকচোন তেওঁৰ টেলেণ্টৰ কথা বিষয়ে অকণমান জানো আপোনাক মই দুটামান প্ৰশ্ন সুধিম তাৰ উত্তৰ দিব লাগে আপুনি নিশ্চয় ক'ব পাৰিব চাগৈ পাৰিব অকমান স্পিকাৰটো ওচৰলৈ আৰু ক'বলৈ নোৱাৰিম নহয় আচ্ছা হয় নেকি হ'ব দিছোঁ বাৰু আপোনাক মই তিনিটা প্ৰশ্ন সুধিম আপুনি তিনিটাৰ প্ৰশ্নৰ উত্তৰ দিব লাগে আপুনি পাৰিবনে মই এটা টেলেণ্ট থকা পাৰিম আমি সকলোৱে জানে মই পাৰো বুলি ঠিক আছে আপুনি প্ৰথমটো প্ৰশ্নৰ উত্তৰ ক'বচোন দেই জালুকবাৰীত কি থাকে জালুক থাকে আদাবাৰীত কি থাকে আদা থাকে আপুনি দুটা প্ৰশ্নৰ উত্তৰ ঠিকেই দিলে বাৰু আপোনাৰ পৰা প্ৰশ্নকেইটা পাই পেলাই ভাল লাগিলে আপোনালোকে নিশ্চয় শুনিলে ল'ৰাজনৰ বহুত টেলেণ্ট আছে এতিয়া ৩ নম্বৰ প্ৰশ্নটোৰ উত্তৰটো জানিম আপোনাৰ পৰা তাৰপিছত আমি আপোনাৰ পৰা বিদায় ল'ম আপোনাক মই ৩ নম্বৰ প্ৰশ্নটো সুধিবলৈ বিচাৰিছো আপুনি উত্তৰটো দিব দেই বাঁহ তলত কি থাকে সেইটো এটা প্ৰশ্ন হল নেকি এই গু থাকে বাঁহ তলত টেলেণ্ট আছে বেটা এনেই নামটো বেঙেনা ৰাখিছে